ভোগালীৰ উৰুকা দিনটোত বিশেষ হৈ পৰিছে। বালিঘাটত বৰ্তমান সময়ত মাছৰ বজাৰখনে বিশেষভাৱে গ্ৰাহকসকলক উৎসাহিত কৰিছে, লগতে আকৰ্ষিত কৰিছে। আৰু বৰ্তমান সময়ত যিহেতু ভোগালী বিহু অহাৰ লগে লগে নতুন বছৰ সোমোৱাৰ লগে লগে সকলোৰে মাজত উৎসুকতাই বিৰাজ কৰিছে। হেঁপাহৰ ভোগালী বিহুটোত পৰিয়ালৰ সৈতে এসাঁজ মিলাপ্ৰীতিৰে খোৱাৰ যি আনন্দ মাদকতা, আৰু সেই মাদকতাৰ মাজতে ভোগালী দিনটোৰ উৰুকা দিনটোত বিশেষকৈ বৰ্তমান সময়ত পুৱাৰ ভাগতে বিশেষ পৰিৱেশে বিৰাজ কৰিছে। আৰু এয়া মাছ বুলি ক'লে আচলতে বালিঘাটৰ কথা উল্লেখ কৰিব লাগিব। নাজিৰাৰ বালিঘাটৰ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বালিঘাটত যি মাছৰ উজান উঠিছে, য'ত 22 কেজি 20 কেজি 12 কেজি ওজনৰ মাছ, ডাঙৰ ডাঙৰ মাছে এতিয়া মাছৰ পয়োভৰ হৈছে। সমান্তৰালভাৱে উৰুকাত আচলতে কোনটো মাছ আপোনাৰ প্ৰিয় হ'ব, কোনটো ক্ৰয় কৰে, তাকে লৈ এতিয়া বিক্ৰেতাসকল অধিক আগ্ৰহেৰে আছে। সমান্তৰালভাৱে গ্ৰাহকসকলো অহা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগৰ পৰা এটা বিশেষ এটা পৰিৱেশে বিৰাজ কৰিছে, য'ত মাছৰ উজান উঠিছে বুলি ক'লেও ভুল কোৱা নহ'ব। উৰুকাৰ সময়খিনিত পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ, পৰিয়ালৰ সৈতে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ যি মাদকতা, সেই মাদকতা ভোগালী বিহুটিত দেখা যায়। আৰু ভোগালী বিহুটি উৰুকাৰ দিনটো বিশেষ হ'বৰ বাবে বৰ্তমান সময়ত বালিঘাটত কেৱল সকলো ফালে মাছে উবুৰি খাই পৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। বিভিন্ন প্ৰজাতিৰ মাছ তেওঁলোকে ইয়াত উলিয়াইছে। 22 কেজি 12 কেজি ওজনৰ, 20 কেজি ওজনৰ বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে বৰ্তমান সময়ত বালিঘাটৰ যি মাছৰ এইখিনি ঠাই বা মাছ বুলিলেই বালিঘাটৰ এটা বিশেষ নাম আছে, য'ত বিভিন্ন প্ৰজাতিৰ আৰু বিভিন্ন প্ৰান্তৰ পৰা মাছ আহি ইয়াতে গোট খায়। আৰু যিসকল ক্ৰেতা আচলতে যিসকলে ল'ব বিচাৰে, তেওঁলোকৰ মন পচন্দৰ ডাঙৰ সৰু যি মাছেই লাগে তেওঁলোকে ল'ব পাৰিব। আৰু উৰুকাৰ দিনটোত বিশেষ হৈ পৰিছে। এই উৰুকাৰ দিনটোত বৰ্তমান সময়ত পুৱাৰ ভাগতে গ্ৰাহকসকল আহিছে, বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকল আহিছে, আৰু বিভিন্ন প্ৰজাতিৰ মাছৰ যি ইয়াত এতিয়া পয়োভৰ, এই পয়োভৰ দেখিবলৈ পোৱা গৈছে। বজাৰখন এতিয়া বিশেষ হৈ পৰিছে, আৰু যিটো আচলতে ৰৌ, বৰালি, পাভ যি আপুনি খাব বিচাৰে সকলোবোৰ মাছ উপলব্ধ হৈছে। এয়াই হৈছে ভোগালীৰ উৰুকাৰ বিশেষ দিনটোৰ বিশেষ বজাৰ, য'ত চাৰিওফালে কেৱল বিভিন্ন প্ৰজাতিৰ সৰু বৰ মাছে ভিৰ কৰিছে, বা সৰু বৰ মাছৰ যি বজাৰ গঢ়ি উঠিছে। আৰু পুৱাৰ ভাগৰ পৰাই ইয়াত অগণন লোকৰ ভিৰ হৈছে, গ্ৰাহকসকলেও ভিৰ কৰা পৰিলক্ষিত হৈছে। উপলব্ধ হৈছে মানে ডাঙৰ মাছ, এইটো বিহু উপলক্ষে চব ডাঙৰ মাছ অনা হৈছে। ৰাইজক লাগে লোকেল মাছ আছে, এইটো বিকেট হয়, এইটো বিলৰে মাছ হয়, বাহুটো নৈ হয়। এইটো 22 কেজি আছে। সৰ্বোচ্চ ডাঙৰ মাছ এইটোৱে আছে, বাহু মাছ। এইটো বিকেট মাছ হয়। বিকেট এইটো বোকাঘাট আছে, খাটনিৰ পৰা আহিছে। এবাৰ মাছৰ দামটো কেনেকুৱা হৈছে? মাছৰ দাম মানে কি, মাছ অকণমান শ্বৰ্ট আছে। যিমানটো মাছ মানে আমাৰ লাগে সিমানটো মাছ আমি যোগান দিব পৰা নাই, সেইকাৰণে মাছটো অকণমান বেছি হৈছে। অকণমান মানে হেৰি হৈছে, আৰি হৈছে। আৰি প্ৰায় 12 কেজিমান ৱেইট আছে। এইটো চবতকৈ ডাঙৰ এইটো হয় আৰিটো। আৰু পুঙা মাছ এটা আছে নদীত, এইটো তেনেকুৱা।